আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে 1 এপ্ৰিল 2024 পৰা আমি শিক্ষক আৰু ছাত্ৰ ছাত্ৰী প্ৰত্যেকেই নিজৰ এটেণ্ডেঞ্চ শিক্ষা হেতু এপত দিয়াটো বাধ্যতামূলক। আৰু এই এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত আমি প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰমোশ্যন বা নিউ এণ্ট্ৰি যি কৰিবলগীয়া আছে আমি সেইখিনি কৰি ল'ব লাগিব। প্ৰমোশ্যন ক্ষেত্ৰত আমি এটা ক্লাছত যোনটো ক্লাছত পঢ়িছিল তাৰ পৰা ওপৰৰ ক্লাছত আমি প্ৰমোশ্যন কৰিম। এই সম্পৰ্কে এটা ভিডিঅ' মই বনাই থোৱা আছে, আপোনালোকে মোৰ চেনেলটোত চাব পাৰিব প্ৰমোশ্যন কেনেকৈ দিব লাগে। কিন্তু আমাৰ নিউ এণ্ট্ৰিৰ ক্ষেত্ৰত আমি অকল প্ৰথম শ্ৰেণী আৰু ক শ্ৰেণীতহে নিউ এণ্ট্ৰি কৰিব পাৰোঁ। তাৰ বাদে বেলেগ শ্ৰেণীত যদি ছাত্ৰ ছাত্ৰীসকল আহিছে তেতিয়াহ'লে আমি সেই ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউডাইছৰ ভাষাত আমি ইম্পৰ্ট বুলি পাইছিলোঁ, আৰু শিক্ষা হেতুৰ ক্ষেত্ৰত তাক পুল বুলি কৈছে, পুল কৰিব লাগিব। অৰ্থাৎ আমি বেলেগ স্কুলৰ পৰা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি টানি আনিব লাগিব। আমি ডাইৰেক্ট তাক এডমিশ্যন দিয়া বা নিউ এণ্ট্ৰি কৰি দিব নোৱাৰোঁ। এই আমি বেলেগ স্কুলৰ পৰা পুল কেনেকৈ কৰিব লাগে শিক্ষা হেতুত এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলটিত দিয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সোনকালে পাবৰ কাৰণে যদি সম্ভৱ হয় চেনেলটি জইন কৰিব। স্কুল লগিন কৰিব, ক্ৰম ব্ৰাউজাৰত গৈ পেলাই শিক্ষা হেতু পৰ্টেলত স্কুল লগিন কৰি পেলাই ডেছবৰ্ডটো যোনটো ওলাব, ডেছবৰ্ডৰ অকণ তলৰ ফালে আহিব। আহিলে তলৰ ফালৰ পৰা আপোনালোকে 4 নম্বৰ পইণ্টত দেখা পাব ড্ৰপ বক্স ষ্টুডেণ্ট বুলি আছে। তাত আপোনালোকে ড্ৰপ বক্স ষ্টুডেণ্টত আপোনালোকে ক্লিক কৰিব। ড্ৰপ বক্সত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এটা স্ক্ৰীন খোল খাই আহিব। ইয়াত আপোনালোকে ফিল্টাৰ বুলি যোনটো অপশ্যন ওপৰত পাই আছে, এই ফিল্টাৰ অপশ্যনত যাব। গৈ লৈ পেলাই আপোনালোকে চাব 2023-24 স্কুল মেনেজমেণ্ট, এইখিনি একো কৰিব নালাগে। আপোনালোকে ডিষ্ট্ৰিক্টত গৈ পেলাই চিলেক্ট কৰিব। ইয়াত মই কামৰূপ মেট্ৰ' চিলেক্ট কৰি দেখুৱাই থোৱা হৈছে। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি সেই ডিষ্ট্ৰিক্টৰ কোনটো ব্লক আৰু কোনটো ক্লাষ্টাৰৰ পৰা আপুনি ষ্টুডেণ্টজনক বা ষ্টুডেণ্টবোৰক সকলক আপুনি পুল কৰিব বিচাৰি আছে, ড্ৰপ বক্সৰ পৰা আপোনাৰ বিদ্যালয়লৈ আনিব বিচাৰি আছে, সেই ক্লাষ্টাৰ আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপুনি যেতিয়া চাৰ্চ কৰিব তেতিয়া আপোনাৰ স্ক্ৰীনত সেই ক্লাষ্টাৰৰ গোটেই স্কুলখিনি ওলাই আহিব। তাৰে পাৰ্টিকুলাৰ যোনখন স্কুলৰ পৰা আপুনি আপোনাৰ স্কুললৈ পুল কৰিব বিচাৰি আছে, ড্ৰপ বক্সৰ পৰা ষ্টুডেণ্ট আনিব বিচাৰিছে, সেই স্কুলৰ এগেইনষ্টত কিমান ড্ৰপ বক্সৰ ষ্টুডেণ্ট আছে আপোনালোকে ইয়াত স্ক্ৰীনত শ্ব' কৰি থাকিব। আৰু তাৰ কিনাৰতে থকা ভিউ বটনটো, ৰেড হৈ থকা ভিউ বটনটো আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপুনি স্ক্ৰীনত সেইখন যোনখন স্কুলৰ পৰা আপুনি পুল আউট কৰিব বিচাৰিছে সেইখন স্কুলৰ ড্ৰপ বক্সত থকা সম্পূৰ্ণ ল'ৰা ছোৱালী দেখুৱাব। যদি কম ল'ৰা ছোৱালী আছে আপুনি সুন্দৰকৈ বিচাৰি উলিয়াব পাৰিব, আৰু যদি বহুত ল'ৰা ছোৱালী ড্ৰপ বক্সত আছে তেতিয়াহ'লে আপুনি এই চিলেক্ট ক্লাছ যোনটো অপশ্যন আছে তাত আপুনি ড্ৰপ ডাউন কৰি পেলাই কোনটো ক্লাছৰ ষ্টুডেণ্ট আপুনি ড্ৰপ বক্সৰ পৰা আনিব বিচাৰিছে সেইটো ক্লাছ আপুনি যদি চিলেক্ট কৰি লয় তেতিয়াহ'লে আপোনাৰ কাৰণে শ্বৰ্ট লিষ্টেড ষ্টুডেণ্টৰ নাম আহি যাব। তাৰপিছত ইয়াতো সেই ছেইম প্ৰচেছ, যদি সেই পাৰ্টিকুলাৰ ক্লাছৰ আপুনি গোটেইকেইটা ষ্টুডেণ্ট আপোনাৰ স্কুললৈ আহি গৈছে তেতিয়াহ'লে আপুনি সেই গোটেইকেইটা ষ্টুডেণ্টকে আপুনি ওপৰত থকা যোনটো বক্স আছে বক্সটোত ক্লিক কৰি পেলাই গোটেই ষ্টুডেণ্ট চিলেক্ট কৰিব পাৰিব। আৰু যদি পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল ষ্টুডেণ্ট আপোনাৰ আহিছে, ইণ্ডিভিজুৱেল ষ্টুডেণ্টৰ এগেইনষ্টত থকা চেক বক্সত আপুনি ক্লিক কৰি পেলাই সেই ইণ্ডিভিজুৱেল ষ্টুডেণ্টজনক আপুনি চিলেক্ট কৰিব লাগিব। কৰি লৈ পেলাই তলত যি পুল দ্য ষ্টুডেণ্টছ বুলি অপশ্যন আপুনি দেখিছে বক্সৰ ভিতৰত দেখুৱাই থকা হৈছে পুল দ্য ষ্টুডেণ্টছ, সেই পুল দ্য ষ্টুডেণ্টছত আপুনি কি কৰিব লাগিব, ক্লিক কৰি দিব লাগিব। তাৰপিছত আপোনাৰ এনেকুৱা এটা পপ আপ ওলাই আহিব, তাৰে আপুনি কোনটো শ্ৰেণীলৈ পুল কৰিব বিচাৰিছে। অৰ্থাৎ ধৰি লওক 9ৰ ষ্টুডেণ্টজনক আপোনাৰ ড্ৰপ বক্সত পৰি আছিলে, চ' 9ৰ ষ্টুডেণ্টজনে আপোনাৰ তাত 10ত এডমিশ্যন লৈছে, চ' আপুনি 10ত তাক পুল কৰিব বিচাৰিছে। গতিকে আপুনি ইয়াৰ ড্ৰপ ডাউনৰ পৰা ক্লাছ 10টো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই দুটা অপশ্যন ওলাই থাকিব, কেনচেল, পুল দ্য ষ্টুডেণ্টছ, আপুনি পুল দ্য ষ্টুডেণ্টছ বটনটো ক্লিক কৰি দিব। আৰু এই পুল দ্য ষ্টুডেণ্টছ বটনটো ক্লিক কৰাৰ লগে লগে ড্ৰপ বক্সৰ পৰা এই ষ্টুডেণ্টজন বা যিকেইজন ষ্টুডেণ্ট আপুনি চিলেক্ট কৰিছিলে গোটেইকেইজন ষ্টুডেণ্ট আপোনাৰ সেইখন বিদ্যালয়ৰ পৰা আপোনাৰ বিদ্যালয়লৈ পুল হৈ পেলাই আহি যাব, অৰ্থাৎ আপোনাৰ বিদ্যালয়লৈ এণ্ট্ৰি হৈ যাব।